হয়ছাক সমাগত 2026 বিধানসভা নিৰ্বাচন তাকে লৈ শাসক বিৰোধী সকলোৱে কিন্তু ব্যস্ত হৈ পৰিছে প্ৰচাৰত আসলতে কাৰ চৰকাৰ হ'ব বা কোনে চৰকাৰ গঠন কৰিব এই লৈ কিন্তু ভোটাৰে আসলতে চৰকাৰৰ পৰা কেনে ধৰণৰ সঁহাৰি পাইছে বা ভোটাৰসকলে বিধায়ক নিৰ্বাচন কৰি তেওঁলোকে কি পাইছে এই বিষয়ে আমি জানিবলৈ এই মুহূৰ্তত উপস্থিত আছোঁ মানাহ বিধানসভা সমষ্টিত কেমেৰা সহযোগী দেখুৱাব এই আমি এক মানাহ সমষ্টিৰ বিশেষ প্ৰান্তত আছোঁ আৰু মই সাধাৰণ ৰাইজৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেমেৰা সহযোগী আগবাঢ়ি আহিব যুৱক এগৰাকী পাইছোঁ কি ক'ব যে বিগত সময়ত চৰকাৰ বিজেপিৰ গ'ল ইয়াৰ আগত কংগ্ৰেছৰ চৰকাৰ আছিল একচুৱেলি কাৰ চৰকাৰত ভাল পাইছে বা কি ক'ব চাওক পূৰ্বৰ আমাৰ যি বিধায়ক আছিলে মনোৰঞ্জন তালুকদাৰ আমি যেনেকুৱা ধৰণে আশা কৰিছিলোঁ তেখেতৰ পৰা আশানুৰূপ ফলাফল আমি পোৱা নাই গতিকে এইবাৰ আমি বিচাৰিছোঁ নতুনত্ব বিচাৰিছোঁ আমি এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যিয়ে নেকি মানাহ সমষ্টিৰ কাৰণে এটা কণ্ঠ হ'ব মানাহ সমষ্টিৰ যিসমূহ ৰাইজ আছে সেই ৰাইজৰ কণ্ঠস্বৰ হিচাপে বিধানসভাত জোৰদাৰভাৱে মাত মাতিব পাৰিব গতিকে আমি তেনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যাতে মানাহৰ বাবে কাম কৰিব পাৰে যিহেতু মানাহত যথেষ্ট সমস্যা ইয়াত আছে নতুন সমষ্টি ইয়াত কোন দলৰ প্ৰতিনিধি হ'লে বেছিকৈ ভাল পাব বুলি ক'ব বিচাৰে চাওক এতিয়া সকলো ৰাজনৈতিক দলেই তেওঁলোকে অলৰেডি প্ৰচাৰ চলাইছে কাৰ চৰকাৰ হোৱাটো বিচাৰিব বিজেপি কংগ্ৰেছ আমিতো কংগ্ৰেছে বিচাৰিছোঁ কাৰণ বিগত সময়ত আমি দেখা পাইছোঁ বিজেপি শাসিত যিসমূহ ৰাজ্য আছে আৰু বিশেষকৈ অসমতো যি সাম্প্ৰদায়িক যি হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকে যি হিন্দু মুছলমানৰ যি ৰাজনীতি আৰম্ভ কৰিছে গতিকে আমি এইবাৰ বিচাৰিছোঁ যে হিন্দু মুছলমান মুক্ত এখন ৰাজ্য বিচাৰোঁ আমি অসম বিচাৰোঁ যাতে কোনো ধৰণৰ তাতে ভেদাভেদ নাথাকে এনেকুৱা এখন আমি ৰাজ্য বিচাৰিছোঁ নিশ্চয় নিশ্চয় আমি আৰু মানুহৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াত কেইবাগৰাকী মহিলা দেখিছোঁ বাইদেউ কি ক'ব যে চৰকাৰ ইয়াত এগৰাকী প্ৰতিনিধি আছিলে মনোৰঞ্জন তালুকদাৰ এতিয়া নতুন সমষ্টি বিধায়কৰ পৰা কেনেকুৱা সঁহাৰি পাইছে বা আগন্তুক নিৰ্বাচনত কি চিন্তা কৰিছে আমি আগৰ নিৰ্বাচনৰ কাৰণে আমি মানাহ সমষ্টিৰ পৰা এই বুদ্ধদেৱ ফাদাংগাৰীক বিচাৰিছোঁ যিহেতু তেওঁ কোন দলৰ এইটো কংগ্ৰেছ দলৰ বিজেপিৰ দলৰ কেনেকুৱা পাইছে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰত কেনেকুৱা পাইছে বৰ্তমান এতিয়ালৈকে তাৰ কাম বন ইমান হেৰি কৰি পোৱা নাই আমি যেহেতু সেইকাৰণে আমি এতিয়া কংগ্ৰেছৰ চৰকাৰ বিচাৰোঁ যেহেতু আমাক ভাল উন্নয়ন কৰি যায় যথেষ্ট মানুহৰ মাজত প্ৰচাৰ আছে যে বিজেপি যথেষ্ট ভাল কাম কৰিছে কংগ্ৰেছৰ দিনত অশান্তি আছিলে বিটিচি অঞ্চলত কি ক'ব সেইটোতো অশান্তি আমি যেহেতু চাই আছোঁ যিহেতু আমাৰ অঞ্চলত ইমান ডেভেলপমেণ্ট হোৱা নাই এতিয়ালৈকে হয় আৰু এগৰাকী যুৱতী আছে এইফালে আহিব অলপমান কি ক'বা যে বিধায়ক মনোৰঞ্জন তালুকদাৰ আছিলে সৰ্ব সমষ্টি আছিলে এতিয়া মানাহ সমষ্টি হৈছে এই মুহূৰ্তত কি অনুভৱ কৰা কেনেকুৱা পাইছা বা কি কাম মই আমাৰ মানে যি অঞ্চলত একো ডেভেলপমেণ্ট দেখা পোৱা নাই সেইকাৰণে এইবাৰ আমি কংগ্ৰেছ